গোমাও ফুলবাৰী হাইস্কুলত উলহ মালহেৰে শিশু দিৱস পালন। যোৱাকালি গোমাও ফুলবাৰী হাইস্কুলত পৰিণত হয় আনন্দ, উৎসাহ আৰু সৃষ্টিশীলতাৰে ভৰা এক বিশেষ উৎসৱত। শিশু দিৱস উপলক্ষে বিদ্যালয়খনে আয়োজন কৰে দিনজোৰা মনোমোহা কাৰ্যসূচী, য'ত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ নেতৃত্ব লৈ বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক ৰুস্তম আলী দেৱানে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী শিক্ষক সুলেমান খানে। দিনটোৰ কাৰ্যসূচী আৰম্ভ হৈ সংগীত জগতৰ নক্ষত্ৰ জুবিন গাৰ্গৰ মায়াবী সুৰেৰে যি মুহূৰ্ততেই বিদ্যালয় পৰিসৰ ভৰাই তোলে উদ্দীপনাৰ সংগ্ৰামেৰে। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন আদৰ্শ আৰু শিশুৰ প্ৰতি তেওঁৰ সমীহ স্মৰণ কৰি প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। নেহৰুজীৰ শিশুৰ প্ৰেম